কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল, কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদনৰ মানদণ্ড আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে। PRRD ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে, কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে। এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি লওঁ। যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম। যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ, অফিচ মেমৰেণ্ডাম। তাৰ এনফৰ্চমেণ্ট মেমৰেণ্ডাম, গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু, সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব, ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ। এইটো নিৰ্দেশ হিচাপে থাকিব। আগতে OM বুলি থাকে, তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে, যিখন মেমৰেণ্ডামহে। গতিকে ইয়াৰ এনফৰ্চেবিলিটি কিমান আছে, সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলি গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব। আমাৰ যোৱাকালি মই ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোকপ্ৰাপ্তি হ'ল, হত্যা হ'ল, তেওঁলোকৰ পৰিয়ালক আমি 5 লাখকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আগবঢ়াম। মোৰ এনাউন্সমেণ্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে। 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শ্বহীদ পৰিয়ালসকলক, যিসকল পৰলোকপ্ৰাপ্তি হ'ল, তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা